কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সাংবাদিকৰ ওপৰত যি তুচ্ছ তাচ্ছিল্য মন্তব্য আগবঢ়ালে এই তুচ্ছ তাচ্ছিল্য মন্তব্য আগবঢ়াৰ বাবে আমি দুধনৈ প্ৰেছ ক্লাবে তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ, ধিক্কাৰ দিছোঁ আৰু আমি আহ্বান জনাইছিলোঁ জয়ন্ত মল্ল বৰুৱাক যে তেওঁ যি সাংবাদিকক তুচ্ছ তাচ্ছিল্যৰে যি অপমান কৰিছে এই অপমান কৰাৰ বাবে তেওঁক ক্ষমা খুজিবৰ কাৰণে আমি দুধনৈ প্ৰেছ ক্লাবে দাবী জনাইছিলোঁ। আমি 48 ঘণ্টা সময় দিছিলোঁ জয়ন্ত মল্ল বৰুৱাক তেওঁ ক্ষমা খুজিবৰ কাৰণে, কিন্তু 48 ঘণ্টা অতিবাহিত হৈ যোৱাৰ পিছতো কিন্তু জয়ন্ত মল্ল বৰুৱাই আজিলৈকে ক্ষমা খোজা নাই। অকল তেওঁ দুখ প্ৰকাশ কৰিছোঁ বুলি তেওঁ এৰাই চলিব বিচাৰিছে। গতিকে তেওঁৰ এই যে দুখ প্ৰকাশ কৰিছোঁ বুলি এৰাই চলিব খোজাত আমি দুধনৈ প্ৰেছ ক্লাবে এইটো আমি মান্তি হোৱা নাই। তেওঁ সংবাদ মাধ্যমৰ ওচৰত ক্ষমা খুজিব লাগিব যে তেওঁ যে অপমান কৰিছিল, তেওঁ যে ভুল কৰিছিল সেই কথাটো তেওঁ স্বীকাৰ কৰিব লাগিব, তেওঁ ক্ষমা খুজিব লাগিব। আৰু যেতিয়ালৈকে ক্ষমা নোখোজে তেতিয়ালৈকে আমি জয়ন্ত মল্ল বৰুৱাৰ প্ৰতিটো কাৰ্যসূচীক আমি দুধনৈ প্ৰেছ ক্লাবে বৰ্জন কৰিম। আৰু আমি ইয়াৰ লগতে আজি যি আমি প্ৰতিবাদী কাৰ্যসূচী লৈছিলোঁ দুধনৈ প্ৰেছ ক্লাবে যে পৰহি ঢেকীয়াজুলিৰ দুগৰাকী সতীৰ্থ সাংবাদিক বিমল জ্যোতি নাথ ND24 আৰু বিপুল ফয়েল আমাৰ সময়ৰ সাংবাদিক, আৰু এই দুগৰাকী সাংবাদিকক আচলতে বালি মাফিয়াই আক্ৰমণ কৰি আহত কৰিছে। গতিকে এই কাৰ্যকো আমি আজি প্ৰতিবাদী সভাত আমি ধিক্কাৰ জনাইছোঁ আৰু গৰিহণা জনাইছোঁ। আৰু যিসকল বালি মাফিয়াই আমাৰ সতীৰ্থ সাংবাদিকক আক্ৰমণ কৰিছে তেওঁলোকক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবৰ বাবে আমি দুধনৈ প্ৰেছ ক্লাবে দাবী জনাইছোঁ। কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সাংবাদিকৰ ওপৰত যি তুচ্ছ তাচ্ছিল্য মন্তব্য আগবঢ়ালে এই তুচ্ছ তাচ্ছিল্য মন্তব্য আগবঢ়াৰ বাবে আমি দুধনৈ প্ৰেছ ক্লাবে তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ, ধিক্কাৰ দিছোঁ আৰু আমি আহ্বান জনাইছিলোঁ জয়ন্ত মল্ল বৰুৱাক যে তেওঁ যি সাংবাদিকক তুচ্ছ তাচ্ছিল্যৰে যি অপমান কৰিছে এই অপমান কৰাৰ বাবে তেওঁক ক্ষমা খুজিবৰ কাৰণে আমি দুধনৈ প্ৰেছ ক্লাবে দাবী জনাইছিলোঁ। আমি 48 ঘণ্টা সময় দিছিলোঁ জয়ন্ত মল্ল বৰুৱাক তেওঁ ক্ষমা খুজিবৰ কাৰণে, কিন্তু 48 ঘণ্টা অতিবাহিত হৈ যোৱাৰ পিছতো কিন্তু জয়ন্ত মল্ল বৰুৱাই আজিলৈকে ক্ষমা খোজা নাই। অকল তেওঁ দুখ প্ৰকাশ কৰিছোঁ বুলি তেওঁ এৰাই চলিব বিচাৰিছে। গতিকে তেওঁৰ এই যে দুখ প্ৰকাশ কৰিছোঁ বুলি এৰাই চলিব খোজাত আমি দুধনৈ প্ৰেছ ক্লাবে এইটো আমি মান্তি হোৱা নাই। তেওঁ সংবাদ মাধ্যমৰ ওচৰত ক্ষমা খুজিব লাগিব যে তেওঁ যে অপমান কৰিছিল, তেওঁ যে ভুল কৰিছিল সেই কথাটো তেওঁ স্বীকাৰ কৰিব লাগিব, তেওঁ ক্ষমা খুজিব লাগিব। আৰু যেতিয়ালৈকে ক্ষমা নোখোজে তেতিয়ালৈকে আমি জয়ন্ত মল্ল বৰুৱাৰ প্ৰতিটো কাৰ্যসূচীক আমি দুধনৈ প্ৰেছ ক্লাবে বৰ্জন কৰিম। আৰু আমি ইয়াৰ লগতে আজি যি আমি প্ৰতিবাদী কাৰ্যসূচী লৈছিলোঁ দুধনৈ প্ৰেছ ক্লাবে যে পৰহি ঢেকীয়াজুলিৰ দুগৰাকী সতীৰ্থ সাংবাদিক বিমল জ্যোতি নাথ ND24 আৰু বিপুল ফয়েল আমাৰ সময়ৰ সাংবাদিক, আৰু এই দুগৰাকী সাংবাদিকক আচলতে বালি মাফিয়াই আক্ৰমণ কৰি আহত কৰিছে। গতিকে এই কাৰ্যকো আমি আজি প্ৰতিবাদী সভাত আমি ধিক্কাৰ জনাইছোঁ আৰু গৰিহণা জনাইছোঁ। আৰু যিসকল বালি মাফিয়াই আমাৰ সতীৰ্থ সাংবাদিকক আক্ৰমণ কৰিছে তেওঁলোকক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবৰ বাবে আমি দুধনৈ প্ৰেছ ক্লাবে দাবী জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।